ছাত্ৰ-ছাত্ৰীসকল আমি এটা দীঘল সলিনয়ডৰ ভিতৰত যিকোনো বিন্দুত চুম্বকীয় ক্ষেত্ৰ কিমান হয় এইটো ভিডিঅ'ৰ মাধ্যমেৰে প্ৰকাশ ৰাখিটো উলিয়াবলৈ চেষ্টা কৰিম। ধৰি লোৱা এটা দীঘল সলিনয়ড কাক বোলে? আমি যদি এটা চুঙাকৃতিৰ বস্তুৰ ওপৰত তাৰ এনেকৈ মেৰিয়াই দিওঁ তেতিয়াহ'লে এইটো এডাল সলিনয়ড হৈ যায়, য'ত একফালৰ পৰা প্ৰবাহ I সোমালে আনফালেদি প্ৰবাহ আইটো ওলাই যাবগে। ধৰি ললো যে সলিনয়ডটোৰ বৃহৎ সংখ্যকৰ পাক আছে আৰু ইয়াৰ পাকবোৰ অতি ঘন, মানে একদম লাগি লাগি আছে। ইয়াতে এ বি তাৰ অক্ষ ইয়াতে এইখিনিতে এ এটা থাকিব লাগিছিলে, এ আৰু বি টো হ'ল তাৰ ধনৰ অক্ষ। ইয়াৰ পৰা লৈ গৈ আমি ইয়াতে কেপিটেল বি বুলি দিছো। এইটো নহয়, এইটো হ'ল চুম্বক ক্ষেত্ৰৰ প্ৰাবল্য। এ বি তাৰ অক্ষ। আমি এটা আয়তাকাৰ কাল্পনিক বক্ৰ এ বি চি ডি বিবেচনা কৰোঁ। এ বি চি ডি এটা বক্ৰ বিবেচনা কৰিছোঁ আৰু সেইটোৰ এটা অংশ ভিতৰ ফালে আছে কুণ্ডলীখনৰ আৰু এটা অংশ বাহিৰৰ ফালে আছে। এ বি চি ডিত কাষতেই এটা বিন্দু পি ধৰা হ'ল। এ বি চি ডি চুম্বকীয় ক্ষেত্ৰৰ অৱকলন হ'ব। এইটো যিহেতু আমি এম্পিয়াৰ্ছ সূত্ৰত ক্ল'জ ইণ্টিগ্ৰেল বি ডি এল পাইছিলোঁ, তেতিয়া এই বক্ৰটোৰ সাপেক্ষে ইয়াক চাৰিভাগে আমি তাক বিভাজন কৰিব পাৰিম। বি ডট ডি এল এ টু বি প্লাছ বি ডট ডি এল বি টু চি, মানে এইখনত আৰু এইখনত এ টু বি বি টু চি চি টু ডি ডি টু এত আমি এই ক্ল'জ ইণ্টিগ্ৰেল বি ডি এলক চাৰিটা ভাগে লিখিব পাৰিম। চাৰিটা মিলাই মুঠতে ক্ল'জ ইণ্টিগ্ৰেল বি ডট ডি এলে বুজাব এ বি চি ডি বক্ৰখনত। ইয়াতে এটা বস্তু চাবলৈ চেষ্টা কৰিম। ইয়াত বি ডট ডি এল ডি টু চি, এইটো ডি টু চিৰ এই অংশটোত যিটো বি ডট ডি এল হয় এইটো শূন্য হ'ব, কিয়নো চুম্বক ক্ষেত্ৰৰ প্ৰাবল্য এটা সলিনয়ডৰ ভিতৰত এটা দিশত থাকে আৰু একেবাৰে সলিনয়ডখনৰ বাহিৰত চুম্বক ক্ষেত্ৰৰ মানটো 0 হয়। যিহেতু ইয়াতে বিৰ মানটো 0, তেতিয়াহ'লে এইটো যিটো ইণ্টিগ্ৰেশ্যন ইয়াৰ ভেলুটো 0 হ'ব, কাৰণ বাহিৰৰ চুম্বকীয় ক্ষেত্ৰ নাথাকে। নেক্সটত চি টু বি লাইনডালত বি ডট ডি এল আৰু বি টু চি লাইনডালত বি ডট ডি এল শূন্য হ'ব, কিয়নো চি টু বি টু চি খনত বি ডট ডি এল কৰিবলৈ গ'লে বি আৰু ডি এলৰ মাজত এংগলটো 90 ডিগ্ৰী হ'ব। ইয়াত আমি দেখুৱা আহা এই বি টু চিত বিটো যিহেতু এইটো দিশত আছে আৰু তাৰ বক্ৰডাল যিহেতু ওপৰ ফালে এই এংগলটো 90 ডিগ্ৰী হৈ আছে, তেতিয়াহ'লে ইণ্টিগ্ৰেশ্যন বি টু চিত যেতিয়া বি ডট ডি এল কৰিবলৈ যাওঁ তেতিয়া ইহঁতৰ মাজত এংগলটো হ'ব বি ডি এল কছ 90 ডিগ্ৰী। আমি জানো কছ 90 ডিগ্ৰী 0, তাৰমানে সম্পূৰ্ণটো বি ডি এলটো 0 হৈ যাবগৈ। একেখিনি অৱস্থা ডি এটো হ'বগৈ, কাৰণ ইয়াতো চুম্বক ক্ষেত্ৰ এইফালে আছে, ডি এলৰ দিশটো তলৰ ফালে আছে। এইটো কেছতো এংগলটো 90 ডিগ্ৰী হোৱাৰ কাৰণে এ ডি টু এ বি ডি এল ইকুৱেল টু 0 হ'ব। বাচি যাব একমাত্ৰ বি ডি এল ক'ৰ পৰা ক'ৰলৈকে লিমিটটো এৰ পৰা বিলৈকে। এই ভিতৰতো কথাটো কোৱা হৈছে এ টু বি লৈকে। ইয়াৰ চুম্বক ক্ষেত্ৰটো সোঁফালে আছে আৰু ইয়াৰ ডি এলৰ দিশটো সোঁফালে আছে। ইণ্টিগ্ৰেশ্যন অফ এ টু বি বি ডট ডি এল ইকুৱেল টু হ'ব বি ডি এল কছ 0 ডিগ্ৰী, চেম ডাইৰেকশ্যন হোৱাৰ কাৰণে কছ 0 ডিগ্ৰী ভেলু 1 হ'ব, থাকি যাব বি ডি এল। তেতিয়া বি টো কনষ্টেণ্ট, কাৰণ ভিতৰতে বি টো সদায় কনষ্টেণ্টে থাকে। চ' বি ক্ল'জ ইণ্টিগ্ৰেল অফ ডি এল। চ' আমি সৰু সৰু ডি এল ইয়াতে এ আৰু বি সৰু সৰু ডি এলবোৰ যদি আমি এড কৰি যাওঁ আমি সম্পূৰ্ণ এল লেংথটো পাই যাম, যিহেতু এ বি ইকুৱেল টু এল। চ' আমি ইণ্টিগ্ৰেশ্যন অফ এ টু বি বি ডট ডি এল টু বি এল পাইছোঁ। গোটেইখিনি চাৰিটা যে যোগ কৰিবলৈ যাওঁ একমাত্ৰ এ টু বিত থকা ইণ্টিগ্ৰেশ্যনটো থাকি যাব, বাকী তিনিটা শূন্য হৈ গ'ল। তাৰমানে ক্ল'জ ইণ্টিগ্ৰেল অফ বি ডট ডি এল হ'ল বি এল। এতিয়া যিহেতু সলিনয়ডৰ কথাটো কোৱা হৈছে, তাৰ ঢেৰ পাক হ'ব, টোটেল n নম্বৰ অফ পাক হ'ব। n নম্বৰ অফ পাক, nক যদি আমি দৈৰ্ঘ্যৰে হৰণ কৰি দিওঁ আমি পাম
প্ৰতি একক দৈৰ্ঘ্যত পাকৰ সংখ্যা তো যদি n হ'ব প্ৰতি একক দৈৰ্ঘ্যত পাকৰ সংখ্যা i যদি প্ৰতিটো পাকৰ মাজেৰে পাৰ হৈ যোৱা প্ৰবাহ হয় তেতিয়া মুঠ যেটো প্ৰবাহ ক্যাপিটেল I হিটো হ'ব প্ৰতি একক পাকৰ সংখ্যা ইনটু এটা পাকত কিমান পৰিমাণৰ প্ৰবাহ গৈ আছে ওকে এটো আসলতে ক্যাপিটেল N তাৰ মানে স্মল n জায়গাত আমি লিখিব পাৰিম ক্যাপিটেল N ৰ জায়গাত লিখিব পাৰিম স্মল n ইনটু L ইনটু I n হল প্ৰতি একক দৈৰ্ঘ্যত পাকৰ সংখ্যা L টো হল কিমান দীঘল আৰু I টো হল প্ৰতি একক পাকত প্ৰবাহৰ মান ইয়াতে সলিনয়ডৰ প্ৰবাহটো যাব এতিয়া n ইনটু L ইনটু I তেতিয়া হলে এম্পিয়াৰৰ সূত্ৰটো যেটো আছে ইয়াত ব্যৱহাৰ কৰিম এম্পিয়াৰৰ বৰ্তনী সূত্ৰ অনুসৰি ক্লোজ ইন্টিগ্ৰেল অফ b ডট dl ইকুৱেলছ টু মিউ নট I ইটো আগৰে পৰা আছিল আমি বিবেচনাৰ দ্বাৰা ক্লোজ ইন্টিগ্ৰেল অফ b ডট dl পাইছিলো আমি b ইনটু l তো b ইনটু l ইয়াতে বহুৱাই দিছো মিউ নটৰ ঠাইত মিউ নট থাকিলে I ঠাইত n l I আছে NLI দুইফালে কটা গল L থাকি গল B ইকুৱেল টু মিউ নট NI এটা কথা কেতিয়াবা খেলিমেলি হ'ব পাৰে যে আমি এটা স্মল I কিয় নবহালো ক্যাপিটেল I কিয় বহালো এটা সবা কথাটো এটো সলিনয়ড কিবা পাক হৈ আছে তেতিয়া হলে ইয়াতে যিকোনো এটা ঠাইত I প্ৰবাহ গৈ আছে বুলি ধৰিব নোৱাৰিম কাৰণ এডাল তাৰত গলেহে এটা I প্ৰবাহ গৈ আছে ইয়াতে কেইবাটাও প্ৰবাহ আছে আমি প্ৰবাহটো কেনেকৈ ধৰিব লাগিব ইয়াত মুঠ কেইটা পাক আছে ইনটু এটা পাকত কিমান প্ৰবাহ হৈ আছে সেইটো প্ৰবাহে হ'ব মুঠ প্ৰবাহ আমি ইয়াতে এটা তাৰত যোৱা প্ৰবাহটো বিবেচনা কৰিলে নহব কাৰণ কেৱটা পাক থকাৰ কাৰণে প্ৰবাহৰ ইফেক্টটো বাঢ়ি যাবগে সেই কাৰণে n ইনটু I স্মল n হ'ব স্মল ক্যাপিটেল N হ'ব স্মল n ইনটু L L টো হ'ল তাৰডাল কিমান দীঘল স্মল n টো হ'ল প্ৰতি একক দৈৰ্ঘ্যত কিমান পাক ইনটু I বহুৱাব লাগিব তো শেষত এডাল যদি সলিনয়ড থাকে তাৰ ভিতৰৰ অংশটোত চুম্বক ক্ষেত্ৰৰ প্ৰাবল্যৰ মানটো হ'ব b ইকুৱেল টু মিউ নট ni আৰু ভিতৰতে এটা সুষম ক্ষেত্ৰ পোৱা যাব অতিৰিক্ত কথা এটা ইয়াতে ক'বলৈ যদি যাওঁ যদি বিন্দু p ভিতৰৰ এটা মূলত অৱস্থিত থাকে তাৰমানে হয়তো এনেকুৱা এটা অঞ্চলত আছে p বা এনেকুৱা এটা অঞ্চলত আছে তেতিয়া হলে b ৰ মানটো আগৰটোতকে আধা হৈ যাব b হ'ব হাফ ইনটু মিউ নট ইনটু ni